বজালীৰ ঐতিহ্য মণ্ডিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী এই পাৰ হৈ পেলাই এই বছৰ 100 বছৰীয়া জয়ন্তী আৰম্ভ হৈছে আৰু এইটো অহা জানুৱাৰী মাহত এইটো সামৰণি পৰিব। কাৰণ উচ্চ পৰ্যায়ৰ কমিটি এখন গঠন কৰা হৈছে আৰু তেওঁলোকে এইটো চোৱা চিতা কৰিছে। এই ঐতিহ্যমণ্ডিত হাই ছেকেণ্ডেৰী স্কুলখনো আমাৰ বৰ ডাঙৰ ডাঙৰ পণ্ডিতবিলাকে ইয়াত শিক্ষা কাম কৰি গৈছে। এইটো ইয়াতে প্ৰথমতে আছিলে লক্ষী বাবু, তাৰপিছত আমাৰ ভৃগুমতী দত্ত ছাৰ, আমাৰ নগেন বেছি ছাৰ, বিজেন বেছি ছাৰ, তাৰপিছত আমাৰ এই আৰু একেবাৰে শেষত শিশিৰ ভট্ট ছাৰেও ইয়াতে মাৰি কৰি মাষ্টৰী কাম কৰি পেলাই বহুত ল'ৰাক শিক্ষিত কৰি দি গৈছে। ইয়াৰ ল'ৰাবিলাকে অকল ইয়াতে পাছ কৰিয়ে নহয়, মানে অসমতে নহয়, ভাৰততে নহয়, বহুত ঠাইত ভাল নাম কৰি ভাল শিক্ষিত হৈ পেলাই কিছুমানে চাইণ্টিষ্ট হৈছে, কিছুমানে ডাক্তৰ হৈছে, কিছুমানে ইঞ্জিনিয়াৰ হৈছে। গতিকে বজালীৰ নাম কঢ়িয়াই আনিছে তেওঁলোকে এইখন স্কুলৰ পৰা পাছ কৰি পেলাই বাহিৰত। গতিকে এইখন আমাৰ ঐতিহ্যমণ্ডিত হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ এই আমাৰ যিটো আহিব লগা সভাখনৰ কাৰণে মই সকলোকে, আমাৰ বজালীবাসী সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ আৰু সকলোৱে লগ লাগি পেলাই এখন কমিটি কৰি পেলাই, কমিটিত কাম কৰি পেলাই তেওঁলোকে যেন সকলোৱে ধৰি পেলাই কাম কৰি এখন সৰ্বাংগ সুন্দৰ কৰি অতিবাহিত কৰি দিব পাৰিলে আৰু আমাৰ যিখন সভা হ'ব সেইখন সকলোৱে লগ কৰি কাম কৰি পেলাই দেখুৱাই দিব লাগে যে আমি বজালী ৰাইজে আমাৰ কামে কাজে নামে আমি এটা চাৰিওফালৰ পৰা উচ্চ স্তৰত আছো।